BPFৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা আৰু 40 নম্বৰ ৰৌতা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে BPFৰ হৈ বৰ্তমান মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু চৰণ বড়োৱে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক আনন্দ উল্লাস আহিছে কৰ্মীসকলৰ মাজত। মই দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে আনন্দ উল্লাসত বৰ্তমান উদ্ভাসিত হৈ পৰিছে 40 নম্বৰ ৰৌতা সমষ্টি, কাৰণ মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো ডাঙৰীয়াই প্ৰাৰ্থিত্ব লাভ কৰি এনেধৰণে বাথৌ মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰি তেখেতে সমষ্টিৰ পৰিভ্ৰমণ কৰিছে আৰু মই তেখেতৰ সৈতে কিছু কথা পাতিব বিচাৰিম। ইতিমধ্যে তেখেতে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিছে। প্ৰাৰ্থিত্ব লাভৰ পিছতেই বাথৌ মন্দিৰত তেখেতে আহি উপস্থিত হৈছে। মই পোনচাতে ছাৰৰ সৈতে কিছু কথা পাতিব বিচাৰিম। ছাৰ, প্ৰাৰ্থিত্ব লাভ কৰিছে, কি ক'ব এই মুহূৰ্তত? মই প্ৰথমে আমাৰ পাৰ্টিৰ বিষয়ববীয়া পাৰ্টিৰ কৰ্মকৰ্তা তেওঁলোককে মই অভিনন্দন যাচিছোঁ, কিয়নো এই পাৰ্টি টিকেটটো মোৰ নহয়, তেখেতসকলৰে। এইবাৰ ৰৌতা সমষ্টিটো উদ্ধাৰ কৰিব লাগে। তাৰ কাৰণে আমাৰ ৰৌতা সমষ্টিৰ সকলো শ্ৰেণীৰ দলৰ কৰ্মকৰ্তা, শুভাকাংক্ষী আৰু সাধাৰণ ৰাইজসকলে মোক অনুৰোধ কৰিছে, খেলিবলৈ দিছে। ইয়াৰ বাবে আজি এই প্ৰাৰ্থিত্ব আমাৰ দলে দিছে। তো তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ, এই নিৰ্বাচন আমাৰ ৰাইজৰে নিৰ্বাচন, আমাৰ দলৰে নিৰ্বাচন। তো এই হিচাপে সকলোকে আমি মিলি আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে আজি যি মই অভিনন্দন দিব বিচাৰিছোঁ, আমাৰ দলৰ সকলো কৰ্মকৰ্তাকে মই অভিনন্দন যাচিছোঁ। কেনেকুৱা ধৰণৰ পৰিকল্পনা থাকিব ছাৰ? পৰিকল্পনা আমিতো এতিয়া নিৰ্বাচন আমি সহজ নলওঁ। আমি নিৰ্বাচনটো আমি চিৰিয়াছলি খেলিম। যেনেকুৱা হ'লেও চৰকাৰ গঠন কৰিব লাগে। তাৰ কাৰণে ৰৌতা সমষ্টিৰ পৰা জিকি যাবৰ কাৰণে আমি যিকোনো স্তৰলৈকে আমি কাম কৰিম। তো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমি জিকি যাম। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? প্ৰতিদ্বন্দ্বী হিচাপে এতিয়া প্ৰাৰ্থীটো ঘোষণা শব্দ হোৱাই নাই, মাত্ৰ UPPL আৰু আমাৰে হৈছে, আৰু কোন কোন আহে তেতিয়াহে কোৱা যাব। আৰু কেনেধৰণে সাজু হৈছে নিৰ্বাচনৰ কাৰণে? BPF দলটো বহুত আগৰ পৰাই সাজু। আমি যেতিয়াৰ পৰা গাদীৰ পৰা আমি বাহিৰ হ'ব লগা হৈছিলে, শাসনৰ পৰা বাহিৰ হ'ব লগা আছিলে, তেতিয়াৰ পৰাই আমি প্ৰস্তুতি চলাই আছোঁ। আৰু আজি যিখিনি ৰাইজৰ যিখিনি সঁহাৰি, ইয়াৰ কাৰণে আমাৰ এই অৱস্থালৈ আহি পাইছে। এতিয়া নিশাৰ ভাগতো দেখিবলৈ পোৱা গৈছে BPF সমৰ্থকসকল বিশেষকৈ এটা সময়ত কৈছিলে যে BPF নাই বুলি কৈছিলে, কিন্তু আজিৰ তাৰিখত টিকেট পোৱাৰ পিছতেই হাজাৰ হাজাৰ লোক ওলাই আহিছে। হয়তো বহুত বহুত ধন্যবাদ যাচিছোঁ। ময়ো আচৰিত পাইছোঁ, ৰাইজৰ ইমান মৰম আৰু দলৰ প্ৰতি আমাৰ ৰাইজৰ ইমান মৰম মইতো কেতিয়াও পাহৰিব নোৱাৰোঁ। সকলো দলৰ কৰ্মকৰ্তা, শুভাকাংক্ষীৰ লগতে আমাৰ ৰৌতাবাসী ৰাইজসকলক সকলোকে মই ধন্যবাদ যাচিছোঁ। হয়, নিশ্চিতভাৱে দেখুৱাব খুজিছোঁ। মই কেমেৰা পাৰ্চনৰ আগত দেখুৱাব বিচাৰিছোঁ যে এই মুহূৰ্তত প্ৰতিটো দিশতে আচলতে জনসাধাৰণ কেৱল BPFৰ জয়গান পৰিলক্ষিত হৈছে, কাৰণ মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো ডাঙৰীয়াই প্ৰাৰ্থিত্ব লাভ কৰি পোনপ্ৰথমবাৰৰ বাবে এই মুহূৰ্তত আহি নিশাৰ ভাগত উপস্থিত হৈছে। যি হাটখোলাৰ বাথৌ মন্দিৰত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেৱল BPFৰ জয় জয়কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।